দিগিয়ান দত্ত আছিলে 11,000 আমাৰ 80 টকা বিল কৰিছিলে দিম বুলি কৈ আছে কিন্তু দিয়া নাই আমাৰ ভাবুকি দিছে তিনচুকীয়া পৰা পাৰ হ'ব দিয়া নাই সবজি বজাৰ লগাব নিদিও বুলি কৈছে বিগা আছিলে আমিতো হদিয়াৰ বেপাৰী হয় হদিয়াৰ পৰা আমি এটা হিকিনে কেটকানো ইনকাম কৰো পইচা নহয় জানো আজি 2000 কাৰণে আমি বজাৰ বহিবলৈ আহো আহি কেনে মানে মেন কথাটো কি হ'ল আমাৰ সংগঠনৰ নাম লৈ কেনে এইটো কি কোচনে কি বুলি মানে এটা সংগঠন ইয়াতে এই চকিডিং চাৰিআলিটো 11-12 ফেব্ৰুৱাৰীত মানে প্ৰগ্ৰামত পাতিছিলে তো তাত 11,700 টকামান বিলৰ বজাৰ কৰিলে মানে বজাৰ কৰাৰ পিছত সি ক'লে মানে কি মানুহজনে ক'লে গধূলি 4টা বজাত বিলটো পে' কৰি দিম বুলি ক'লে হা বিলটো পে' কৰি ঠিক আছে আমিতো দিলোঁ কিন্তু আকৌ সংগঠনৰ মানুহটো আমি ৰেচপেক্ট কৰোঁ আমিতো তাত কোনো ঠগ বাজ কৰিব বুলিতো জনা নাছিলোঁ এনে এটা কৰিব বুলিতো আমি ভবা নাছিলোঁ আকৌ মোৰ ফালৰ পৰা বস্তুখিনি ল'লোঁ কেলৈ মোক কথাটো মোক কৈছিলে ন মই মাইকী মানুহবিলাকৰ পৰা বস্তুবিলাক লৈছিলোঁ মানে এইবিলাক চব্জি ৰঙালাও বেঙেনা কিবা ইত্যাদি কৰি মই চব্জিটো দিয়া হৈছিলে মানে সিয়াক দিয়াৰ পিছত মানে এতিয়া ফোন মাৰিলে ক'লে মানুহটো অলপ ধমকি টাইপৰ দিয়ে আৰু মোবাইল নম্বৰটো ৱেটিঙত ভৰাই দিলে এতিয়া মোক ফোন কৰি কিনে মই শুনাই দিব পাৰোঁ এই আপুনি ৱেটিং লিষ্টত ভৰাই দিয়া নম্বৰটো হয় নে নহয় কৈ কেনে কথাটো মই নম্বৰটো ভিজিট নম্বৰ ভৰাই দিয়া মই হয় নকৈ দেখুৱাই দিম মানে ল'ৰাজনৰ নামটো জানে নেকি ল'ৰাজনৰ নামটো হেৰি বুলি কৈছিলে নেকি ডিজেন দত্ত এতিয়া দিছে কি প্ৰথম পইচাটো কথাটো ক'লে কি পইচাটো বিলটো যেতিয়া গুনাই আছিলোঁ আমি পইচাটো আমি এইটো ফোন মাৰি আছোঁ আৰু মাইকী মানুহখিনি পেচাৰটো মোক মাৰি আছে আৰু মই সেইকাৰণে ক'লোঁ কি ততিও ফোন মাৰ মোক যদি কথা যি বিশ্বাস হোৱা নাই ততিও ফোনটো মাৰিনে কথাটো সুধি ল পইচাটো দিয়ে হয় নে নহয় তাৰপিছত এনেকৈ কৰাৰ পিছত বোলে সেনেকৈ ক'লোঁ কৈ কিনে বোলে গোটেই মানুহখিনিক মাতি দিবি বোলে চকিডিং আমাৰ হেড অফিচটো তাতে বোলে চকিডিং ফিল্ডত আহি যাব দিবি বোলে বুধবাৰ যিমানখিনি মানুহ বজাৰ বহে তাত আহি কিনে বজাৰ বহি বুলি ক'লে বজাৰ বহি সিমানটো ভাবুকি দিলে তাৰপিছতো ফোনটো নাই ৰিচিভ নকৰে কি নকৰে এইটো এতিয়া সেনেকৈ গ'ল তাৰপিছত মাইকী মানুহটোৱে মোক পইচা গুনাই আছে আজি দিম কালি মইতো ইহঁতকো ঠগবাজ কৰিব নোৱাৰোঁ ন মইতো সঁচা কথা মানুহ আমিতো বেপাৰী মানুহ 11,000 পইচা আমাৰ কাৰণে বহুত নহয় জানো আমিতো শাক পাচলি বিক্ৰী কৰোঁ হদিয়াৰ পৰা আহি কিনে আমাৰ গাড়ী ভাড়া লাগে 1500-2000 টকা এখন গাড়ী ভাড়া দিব লাগে এজন মানুহে থাকেনো কেইটকা পইচা আমাৰ তথাপিতো আমি ফ্ৰেছ মালটো ৰাইজে খাওক আমাৰ 2 টকা পইচা হওক বুলি আমি আহিছোঁ আহি কিনে আজি আকৌ কৈছে কি বুধবাৰ দিনাখন অহা মানুহখিনি বোলে তিনচুকীয়াৰ পৰা আহি পাৰ হ'ব দিব নোৱাৰিম বোলে ডিব্ৰুগড়লৈ সেইটো কথা কোৱাৰ কাৰণে মানে অন্তত বহুত বেয়া লাগিছে আমাৰ পৰা হদিয়াৰ পৰা আহিছোঁ আমি ৰাতি 2টা বজাত আহোঁ আৰু চব্জি লৈছিলে আমাৰ পৰা গধূলি টাইমত দিম বুলি সন্ধিয়া টাইমত চব্জি লয় দিনত ৰাতিপুৱা লৈ গৈছিলে 8টা বজাৰ পৰা তেতিয়া আমাক ক'লে গধূলি টাইমত দিম যোৱা টাইমত যেতিয়া চব্জি বজাৰ উঠিব তেতিয়া আমি চব্জি পইচাটো দিবলৈ আহিম বুলি কৈছিলে দিবলৈ আহিম বুলি কোৱাৰ কাৰণে আমি ৰৈ আছোঁ 8টা বজাত আমি চব্জি বজাৰ উঠাই মেলি গাড়ী উঠিবলৈ যাবৰ কাৰণে ৰৈ আছোঁ অহা নাই ফোন কৰিছোঁ গধূলি টাইমত ভৰাই দিম বুলি ক'লে পিছদিনাখন ভৰাম বুলি ক'লে বুধবাৰে বৃহস্পতিবাৰে ভৰাই দিয়া নাই আজিলৈকে গধূলি ফোন কৰিলোঁ পিছদিনাখন নাই দিয়া বুলি ক'লে আকৌ নেক্সট সপ্তাহত দিম বুলি কৈ আছে আজিলৈকে দিয়া নাই আহি আছোঁ বুলি কৈ আছে অহা নাই এতিয়ালৈকে দিয়া নাই দিম বুলি কৈ আছে কিন্তু দিয়া নাই আমাৰ ভাবুকি দিছে তিনচুকীয়া পৰা পাৰ হ'ব দিয়া নাই চব্জি বজাৰ লগাব নিদিওঁ বুলি কৈছে তেনেকুৱা আৰু সেইটো কথা গুণ্ডামি কৰিছে দাদাগিৰি দেখাইছে মানে আমাক তেনেকুৱা আৰু মহিলা বজাৰ তেনেকুৱা